যাতে ন্যায় পায় সেইকাৰণে সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে। সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো অশান্তি বিচৰা নাই। শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়ে প্ৰাৰ্থনা কৰিছোঁ। সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে। সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো অশান্তি বিচৰা নাই। শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়ে প্ৰাৰ্থনা কৰিছোঁ। সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে। সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো অশান্তি বিচৰা নাই। শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়ে প্ৰাৰ্থনা কৰিছোঁ।